আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আসলতে সন্দিহান হৈ পৰিছো। কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতী হৈ আছো তাক লৈ আসলতে আমি সন্দিহান হৈ পৰিছো। তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে, হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে, এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে। শেহতীয়াকৈ কিংখলচলীয়াক আটক কৰা হৈছে। আমি এটা কথা স্পষ্ট কৈ দিছোঁ, 3 ঘণ্টাৰ ভিতৰত কিংখলচলীয়াক ৰিলিজ কৰি দিয়ক। আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে, সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁক আটক কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে। আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব, এই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ, অসম চৰকাৰে, অসমৰ প্ৰশাসন ব্যৱস্থাটোৱে, অসমৰ পুলিচ তন্ত্ৰই সমগ্ৰ ব্যৱস্থাটোক যে তেওঁলোকে অসম বিদ্বেষী এটা মনোভাৱ পুহি ৰাখিছে, এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে। এই অসম বিদ্বেষ মনোভাৱ তেওঁলোকে ত্যাগ কৰক, নহ'লে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব। আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ দাবী আৰু আমি আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু যিকোনো মূল্যৰ বিনিময়ত আমি সষ্টম হৈ আছোঁ, এই কথাটো স্পষ্ট। আমি কোনখন অসমত বসবাস কৰি আছো তাক লৈ আসলতে সন্দিহান হৈ পৰিছোঁ। কেনেকুৱা ধৰণৰ শাসন ব্যৱস্থাৰ মাজত আমি ব্ৰতী হৈ আছো তাক লৈ আসলতে আমি সন্দিহান হৈ পৰিছোঁ। তনু চাহি নামৰ এগৰাকী বহিৰাগতই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে আৰু তেখেতক আটক নকৰি তেখেতক আটক কৰিবৰ কাৰণে যিসকলে দাবী উত্থাপন কৰিছে, হাজাৰ অসমীয়া দাবী উত্থাপন কৰিছে আৰু সেই আন্দোলনত যিসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে তেওঁলোকক আটক কৰিবলৈ এই চৰকাৰখনে উঠি পৰি লাগিছে, এই প্ৰশাসন ব্যৱস্থাটো উঠি পৰি লাগিছে। শেহতীয়াকৈ কিংখলচলীয়াক আটক কৰা হৈছে। আমি এটা কথা স্পষ্ট কৈ দিছোঁ, 3 ঘণ্টাৰ ভিতৰত কিংখলচলীয়াক ৰিলিজ কৰি দিয়ক। আৰু সমান্তৰালকৈ তনু চাহি নামৰ যিগৰাকী বহিৰাগত মহিলাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিলে, সেই বহিৰাগত মহিলাগৰাকীক অতি শীঘ্ৰে তেওঁক আটক কৰিব লাগে। আৰু ইয়াৰ সমান্তৰালকৈ শংকৰজ্যোতি বৰুৱাকো কাৰাগাৰৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু অনুসূচিত জাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে। আগন্তুক 12 ঘণ্টাৰ ভিতৰত যদি সমগ্ৰ দৃশ্যপট সলনি নহয় তেতিয়াহ'লে কিন্তু উজনি অসম স্তব্ধ হৈ যাব, এই কথাটো স্পষ্ট কৰি দিছোঁ। আৰু আমি এটা কথা স্পষ্ট কৰি দিছোঁ, অসম চৰকাৰে, অসমৰ প্ৰশাসন ব্যৱস্থাটোৱে, অসমৰ পুলিচ তন্ত্ৰই সমগ্ৰ ব্যৱস্থাটোক যে তেওঁলোকে অসম বিদ্বেষী এটা মনোভাৱ পুহি ৰাখিছে, এই কথাটো কিন্তু ইতিমধ্যে স্পষ্ট হৈছে। এই অসম বিদ্বেষ মনোভাৱ তেওঁলোকে ত্যাগ কৰক, নহ'লে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ংকৰ হ'ব। আৰু যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ দাবী আৰু আমি আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে কিন্তু যিকোনো মূল্যৰ বিনিময়ত আমি সষ্টম হৈ আছোঁ, এই কথাটো স্পষ্ট।